হয় নমস্কাৰ আসসালামু আলাইকুম মোৰ যোনখিনি কাম কৰি আছো যোৱা 6 মাহৰ পৰা ধুবুৰী সমষ্টি 8 নং ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ ধুবুৰী বিধানসভা সমষ্টিৰ 18খন গাঁও পঞ্চায়ত আছে আমাৰ 16খন ৱাৰ্ড আছে মিউনিচিপালিটি গোটেই চুকে কোণে চৰ চাপৰি সকলোতে আমি কংগ্ৰেছ দল গৈছো কাম কৰি আছো মই নিজে কাজী মাহমুদুল হাসান 8 নং ধুবুৰী বিধানসভা সমষ্টিৰ আশাবাদী প্ৰাৰ্থী মই নিজেও গৈছো মই মানুহৰ লগত পৰিচয় হৈছো মানুহৰ সহাৰি 100% পাইছো মানুহে ৰাইজে এইবাৰ বিচাৰিছে ধুবুৰী সমষ্টিত পৰিৱৰ্তন লাগে আৰু ধুবুৰী সমষ্টিৰ ৰাইজ কংগ্ৰেছমুখী হৈছে এইবাৰ অহা 2026 চনৰ যোনটো নিৰ্বাচন হ'বলগীয়া আছে তাতে এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব এইটো একদম নিশ্চিত কথা আপুনিও যেহেতু দাবিদার টিকেটখন হ'লে কিমান কেনে ধৰণৰ আশাবাদী সব আমাৰ দলটো হাইকমাণ্ড বেছ দল আমাৰ হাইকমাণ্ডে মোক যোৱা বহুত বছৰ আগৰ পৰাই যোৱা মই 6-7 মাহৰ পৰা মই হাইকমাণ্ডৰ কথা শুনি কেনে পৰামৰ্শ লৈ মই ধুবুৰী বিধানসভা সমষ্টিত আল্লাহৰ নাম লৈ মই ৰাইজৰ ওচৰত গৈছো ৰাইজৰ পৰা সহাৰি পাইছো ডাঙৰ ডাঙৰ মিটিঙো কৰি আছো আগন্তুক আৰু 2-3 মাহ আছে আমাৰ হাতত ইখিনি টাইমো মই ৰাইজৰ লগতো থাকিম তাৰ পিছত এজ পাৰ ৰিপৰ্ট কাৰ্ড আমাৰ এইবাৰ দলে সিদ্ধান্ত ল'ব যাৰ ৰিপৰ্ট কাৰ্ড ভাল হ'ব তাকে টিকেট দিব আৰু মুঠতে ধুবুৰী সমষ্টিত কংগ্ৰেছৰ জয় জয় ময় হৈ আছে এবাৰ আগন্তুক 2026 চনতো জয় জয় ময় হ'ব হেতু নিশ্চিত ফিল কৰিছে যেটো আপুনি বিধায়ক হোৱাৰ পিছত অসুবিধাবোৰ আপুনি পূৰণ কৰিব মানে চাওক বিধায়ক হোৱাৰ পিছত বুলি খালি কথা নহয় মই এজন সমাজ সেৱক হিচাপত মই আজিৰ ডেটত মই আপোনাক ক'ব খুজি আছো আমাৰ যদি লিষ্ট ওলাও ধুবুৰী সমষ্টিত যদি লিষ্ট ওলাব যাওঁ বহুত দীঘলীয়া লিষ্ট ওলাই যাব ইমান সমস্যা আছে তাৰে ভিতৰত আমাৰ অন্যতম সমস্যাটো হ'ল গৰাখহনীয়া ইৰোশনটো ইজ এ মেজৰ ফেক্টৰ ইন ধুবুৰী এছেম্বলি আপুনি সেইফালে বিন্নাচাৰৰ ফালে যাওক আপুনি মতিচৰৰ ফালে যাওক পদ্মেৰ আলগা ফালে যাওক চলাকুৰাৰ ফালে যাওক আপুনি নিউঘাটৰ ফালে যাওক আপুনি য'তে নাযাওক কিয় ইটছ এ ভেৰি মেজৰ ইছ্যু আজি ডেটত আমাৰ দুখীয়া মানুহ যোনবোৰ মানুহ চৰ চাপৰিৰ ভিতৰত অঞ্চলত আমাৰ বসবাস কৰি আছে ফেমিলি লৈ তেখেতসকলৰ ঘৰ দুৱাৰ ব্ৰহ্মপুত্ৰত গুচি যায় ইৰোশনৰ ফলত তেখেতসকলে যেতিয়া বেলেগ এখন জাগালৈ ঠাইলৈ গৈ বসবাস কৰে তাত গভৰ্ণমেণ্টে আকৌ ফেচিলিটিছো দিয়ে এখেতসকলৰ মানুহক কিন্তু দেখা যায় কি দুখজনক কথা যেতিয়া ইলেকশ্যন ওচৰত আহিব পলিটিকেলাইজ কৰিবলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক বহিৰাগত বুলি সজাই দিয়ে বহিৰাগত বাংলাদেশী হেবিলাক কৈ দিয়ে কিমান দিন সহ্য কৰিব হোৱাট ইজ দ্য পাৰফেক্ট সলিউশন অফ আৱাৰ ধুবুৰী এছেম্বলি কেনেকৈ কৰিম এইখিনি কথা মই চিন্তা কৰিছো যদি আল্লাহৰ কৃপাত ভগৱানৰ কৃপাত সকলো দোৱা আশীৰ্বাদৰ কৃপাত যদি মোক কংগ্ৰেছ দলে এইবাৰ টিকেট দিয়ে ৰাইজৰ আশীৰ্বাদত যদি মই এমএলএ হ'বলৈ পাওঁ মই গৰাখহনীয়াৰ ওপৰত আগন্তুক 5টা বছৰত বহুত ৰিচাৰ্চ কৰিম কাম কৰিম মই নিজে বিটেক সিভিল ইঞ্জিনিয়াৰ ল'ৰা মোৰ এইখিনিও অলপ চলপ অভিজ্ঞতা আছে কেনেকৈ আমি সলিউশনটো আনিব পাৰোঁ আমি গভৰ্ণমেণ্টক আমাৰ গভৰ্ণমেণ্ট হ'বলগীয়া গৈ আছে আমি গভৰ্ণমেণ্টক হেঁচা দি হ'লেও ধুবুৰী সমষ্টিত গৰাখহনীয়াটো ভেৰি ইম্পৰ্টেণ্ট ছেকেণ্ড থিং ইজ দেট এডুকেশ্যন লেভেলটো আমাৰ বহুত চৰ অঞ্চলতে কওক ভিতৰীয়া ৰিমোট এৰিয়াত কওক এডুকেশ্যন লেভেলটো বহুত পিছ পৰি আছে এডুকেশ্যন লেভেলটো কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ কাৰণ চাওক আপোনাৰ বেছটো হ'ল এডুকেশ্যন আমি এডুকেশ্যন যদি কমপ্লিট কৰিব নোৱাৰোঁ আমি তেতিয়াহ'লে বহুত ফালে আমি ঢাল খাই যাওঁ কিছুমানে বেয়া কামত গুচি যায় কিছুমানে ডকাইতি কৰে কিছুমানে চুৰি কৰে কিছুমানে নিচাৰ ফালে গুচি যায় যেতিয়া আমি এডুকেটেড হ'ম তেতিয়া আমাৰ বুদ্ধি জ্ঞানখিনি আহিব যে আমাৰ কোনটো ৰাস্তাত গ'লে হুইচ ইজ দ্য পাৰফেক্ট ৰোড কোনটো ৰোডত গ'লে আমি ভালকৈ যাব পাৰিম আমাৰ জীৱনৰ সফলতা হ'ব সেইকাৰণে এডুকেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আৰু বহুত ধৰণৰ কৃষিটো আমাৰ ধুবুৰী সমষ্টিৰ ৰাইজ কৃষি লৈ বহুত অৱগত বহুত ধৰণৰ পিছ পৰি আছে
ক'ব গ'লে আমাৰ ধুবুৰীত যিমান কৃষি উৎপাদন হয় তেনেকুৱা বহুত কম জাগাত হয়। আমাৰ খাটি খোৱা মানুহ বহুত আছে, কিন্তু পৰ্যাপ্ত সিহঁতে যোনটো পাব লাগে টকাখিনি, এইখিনি টকা নাপাই কিনে চিণ্ডিকেটৰ তাত টকাটো গুচি যায়। সেইটো কাৰণে আমাৰ ৰাইজে এখন চব্জি কেতিয়াবা আমি বহুত টকাত কিনিব লগা হয়, কিন্তু চব্জি যোনে উৎপাদন কৰিছে, যোনে বিকিছে, তাহাঁতি ইমান টকা নাপায়। কিয় নাপায়? পায় কোনে টকাখিনি? চিণ্ডিকেটত কোনে কোনে ইনভলভ হৈ আছে, কোন কোন ডাঙৰ ডাঙৰ মন্ত্ৰী ইয়াত জড়িত হৈ আছে, এইখিনিও উল্লেখযোগ্য কথা। কিন্তু আমাৰ ৰাইজে যোনটো চব্জি 40 টকা চব্জিটো আমাৰ ৰাইজে 100 টকা দি কিনি খাইছে। কেলে? য'ৰ পৰা কিনিছে তাৰ পৰাতো 20 টকাতহে কিনিছে। তহঁতে 20 টকা প্ৰফিট কৰ। কাৰণটো কি 100 টকাত বিকিবলৈ? এই মাজত যোনটো 60 টকা 70 টকাটো থাকি যায়, সেইটো আমি যদি কুৱেশ্যন মাৰ্ক হৈ আছে, সেইটো যদি ওলাব পাৰোঁ, তেতিয়া ৰাইজে সেই 40 টকাতে কিনি খাব পাৰিব। ইয়াৰ ভিতৰত ইয়ং জেনেৰেশ্যন তো ইয়ং জেনেৰেশ্যনৰ মাজত এটা ৱাৰ্নিং ইছ্যু হৈছে কি মেক্সিমাম ইয়ং জেনেৰেশ্যনে ড্ৰাগ এডিক্টেড। চ' ডেট মোৰ কোশ্চিনটো তাতে যে আপুনি এই ড্ৰাগ নিৰ্মূল কৰাৰ কাৰণে বা ড্ৰাগ ফ্ৰী কৰাৰ কাৰণে এখন ছ'চাইটি বনাব লাগে ধুবুৰীত, সেইটো লৈ আপুনি কিবা চিন্তা চৰ্চা কৰিছে? মানে চাওক, ড্ৰাগছটো কেতিয়া আহিব মই সেইটোৱে কৈছোঁ। এডুকেশ্যনটো যদি আমি কমপ্লিট নকৰোঁ তেতিয়া বেয়া ফালে যাওঁ, মই আগতে কৈ থৈ দিছোঁ। এতিয়া চাওক, ড্ৰাগছৰ ওপৰত কাম অকল মই কৰিলে নহ'ব, মই এজন বিধায়ক হৈ চিন্তা কৰিলে খালি নহ'ব। সকলো ৰাইজ, সকলো সমাজৰ ৰাইজ, সকলো চিনিয়ৰ চিটিজেনছবোৰ তেখেতসকলে অৱগত হ'ব লাগিব। মই কি কৰিব পাৰিম? আই কেন গিভ এৱাৰনেছ। মই এৱাৰনেছৰ এটা ছিষ্টেম কৰি দিব পাৰিম যে ড্ৰাগছ খালে কি কি আমাৰ ভৱিষ্যতত ক্ষতি হ'ব বা কেনেকৈ হ'ব, আমি বুজাব পাৰিম। মোৰ এটা কাম আছে থাকিব, যদি মোক ওপৰৱালাই মোক মানে যদি মোক MLA বনায়, তেতিয়াহ'লে মই এইখিনি কৰিব পাৰিম। মই হেঁচা দিব পাৰিম ধুবুৰী পুলিচক, ভালকৈ হেঁচা দিব পাৰিম। যোনখিনি য'ৰ পৰা বস্তুবোৰ আহি আছে, আমাৰ ধুবুৰীত আহি আছে, সেই ইমিডিয়েট বন্ধ কৰিব লাগে, এইখিনি হেঁচা দিব পাৰিম। কিন্তু মানুহকতো মই জোৰ জবস্তি হেঁচা দিব নোৱাৰোঁ। মানুহক জোৰ জবস্তিটো মই এৱাৰনেছ কৰিব পাৰিম, আৰু লিডিং চিনিয়ৰ চিটিজেনছ যোনবোৰ আছে সমাজৰ, সকলোৱে ওলাই আহিব লাগে এইটোৰ বিৰুদ্ধে, তেতিয়াহে এইটো চলিউশ্যন হ'ব বুলি মই ভাবোঁ। এইটো চলিউশ্যন হ'ব। এই ক্ষেত্ৰখনত সমাজখনত আপুনি কেনেকৈ আহে? চাওক, এইটো খুব ভাল কুৱেশ্যন। মই মোৰ নিজৰ কথাখিনি ক'বলৈ পাই মই আপোনালোকক সুখী হ'ম বুলি অনুভৱ কৰিছোঁ। চাওক, 2008 চনত যেতিয়া ভোলানাথ মহাবিদ্যালয়ত আমি এডমিশ্যন লওঁ, তেতিয়া আমি NSUI নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন অফ ইণ্ডিয়া, মই ছাত্ৰ ৰাজনীতিৰ পৰা মোৰ নিজৰ জীৱনৰ আৰম্ভণি কৰিছোঁ। তেতিয়া মই ব্লক লেভেলত কাম কৰিছিলোঁ, লাহে লাহে ডিষ্ট্ৰিক্ট লেভেলত কাম কৰিছিলোঁ NSUI। যেতিয়া মই 2011 চনত তেজপুৰত মই ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং মই চান্স পাই গ'লোঁ, তাতে গৈ মই ষ্টেট লেভেলত কাম কৰিছিলোঁ NSUI। মুঠতে মই ছাত্ৰ ৰাজনীতিটো মই এৰা নাছিলোঁ, মই ধৰি ৰাখিছিলোঁ। যেতিয়া মই 2015 চনত মই যেতিয়া ইঞ্জিনিয়াৰিং BTech চিভিল ইঞ্জিনিয়াৰিং কমপ্লিট হৈ গ'ল, তাৰপিছত 2016 চনৰ পৰা মই ইউথ কংগ্ৰেছৰ এখন বুথ লেভেলৰ সদস্য হৈ মই আৰম্ভণি কৰিছিলোঁ। তাৰপিছত মই লাহে লাহে এছেম্বলি লেভেলত কাম কৰিছিলোঁ, ডিষ্ট্ৰিক্ট লেভেলত কেইবাবাৰো কাম কৰিছিলোঁ। মই জিলা কংগ্ৰেছৰ মুখপাত্ৰ আছিলোঁ, মই মিডিয়া ডিপাৰ্টমেণ্টৰ চেয়াৰমেন আছিলোঁ 3 বছৰমান জিলা কংগ্ৰেছৰ। তাৰপিছতো মই যুৱ কংগ্ৰেছ এৰা নাছিলোঁ। যুৱ কংগ্ৰেছ মই এতিয়া কৰি মই ষ্টেটৰ আজি সাধাৰণ সম্পাদক হৈছোঁ। চ' এইখিনি জাৰ্ণিত মোৰ এক্সপিৰিয়েঞ্চটোৱে মেটাৰ কৰিব, যে পাব্লিকৰ লগত কেনেকৈ আমি সহযোগ কৰিছোঁ, পাব্লিকক কিমান ভাল পাইছোঁ, পাব্লিকৰ কথা শুনিছোঁ, দুখীয়া ৰাইজৰ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে মই অন্তৰৰ পৰা মই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতসকলে মই ইমান 2008 চনৰ পৰা আজি 2025 চন শেষ হ'বলৈ ইমান মোৰ ওপৰত বিশ্বাস ৰাখিছে, ইমান সুযোগ দিছে মোক কাম কৰিবলৈ, ৰাইজৰ ওচৰত গৈ কাম কৰিবলৈ সুযোগ দিছে, সাংগঠনিক কামত মোক বিশ্বাস কৰিছে। সেইকাৰণে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সকলো স্তৰৰ মই লিডাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।